শ্মশান এইখনেই নেকি? এইখনে মাত্ৰ এইখন আদৰ্শ গাঁৱত পৰিছে। এখন গাঁও আৰু আদৰ্শ গাঁৱৰ অনুদানত 30 লাখ টকা ইয়াতে শ্মশানৰ আৰু ৰাস্তাটোত ধৰা আছে। কিন্তু এই লৈ গাঁও সভা হৈছিলে। গাঁও সভাত মই প্ৰতিবাদ কৰিছিলোঁ আৰু এই শ্মশানখন ইয়াৰ পৰা কাটি নি চেৰাবাৰীলৈ নিবা খুজিছিল গাঁও সভাত। তেতিয়া মই কৈছোঁ যে যাহা আদৰ্শ গাঁও হিচাপে পৰিছে আদৰ্শ গাঁৱত কাম কৰিব লাগে। তেতিয়া মই কৈছোঁ যে এইটো আদৰ্শ গাঁৱত যদি কাম নহয় তেতিয়াহ'লে বেলেগ গাঁৱত আমি কাম কৰিব নালাগে, দৰকাৰ হ'লে আমি ডিচিৰ সহায় ল'ম, এনেকৈ কৈছোঁ। এতিয়া এই ৰাস্তাটো কিমান টকা আহিছিলে? এই ৰাস্তাটোত এই ৰাস্তাৰ পৰা সেইখিনিলৈকে 5,30,000 টকা কাম আহিছিলে। কামটো আছিল আঞ্চলিক পঞ্চায়তৰ জছিম আলীৰ নেতৃত্বত কামটো কৰা হৈছে। কামটো হোৱা নাই। তাতে মোটামুটি 1.5 লাখ 1 লাখ মান টকা খৰচ হৈছে। বাকীখিনি পইচা কি হৈছে আজিলৈকে আমি একো গম পোৱা নাই। এইটো আজি যোৱা মাহ 1 বছৰ হ'ল। ৰাস্তা নাই। এতিয়া এই ৰাস্তাটোৰ কাৰণে চাওক, মই এই ৰাস্তাটো মই বান্ধি লোৱা ৰাস্তা। এই মৰুৱা মাধৱপুৰৰ পৰা গোটেই মানুহ এইপিনে যায়। এই ৰিজাৰ্ভ এখন আছে, আমাৰ 50 বিঘা ৰিজাৰ্ভ এখন আছে ইয়াতে। এই ৰিজাৰ্ভখনত যোৱা ৰাস্তাটো নাই, শ্মশানখনত অহা ৰাস্তাটো নাই। মই এই ৰাস্তাটোৰ কাৰণে সদায় প্ৰতিবাদ কৰি আছোঁ। এটা বদনাম তুলি দিছে কি মই ৰাস্তাটো এৰি নেদাওঁ বুলি কৈছে যে ৰাস্তাটো হোৱা নাই আজিলৈকে। এই ৰাইজৰ কেনেকুৱা সুবিধা হৈছে এতিয়া? ৰাইজৰতো বহুত অসুবিধা, কাৰণ এইটোৰে আমাৰ যিখিনি কৃষিজীৱী লোক আছে এই ৰাস্তাটোৰে অহা যোৱা কৰিব লাগে। শ্মশানতো আমাৰ মানুহ মৰিলে আমাৰ খৰি দিয়া জেগা নাই, সৎকাৰ কৰা জেগা নাই ইয়াতে শ্মশানখন নোহোৱাৰ কাৰণে। কিমান টকা ধৰিছিলে শ্মশানত? মই জানাত 2,25,000 বুলি শুনিছোঁ। মই কাম মানে এতিয়া 2,70,000 নহয়, মই শুনাত মই 2,25,000 বুলি শুনিছোঁ। কিন্তু কাম 2,70,000 টকাৰ কাম হোৱা নাই, তাতে আত্মসাৎ হৈছে।